নমস্কাৰ, পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগন্তুক BEd এণ্ট্ৰেন্স পৰীক্ষাসমূহত আহিব লগা ৰাইট টু এডুকেশ্যনৰ ওপৰত সকলোবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। ৰাইট টু এডুকেশ্যনৰ ওপৰত এই প্ৰশ্নকেইটাই আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি, বড়োলেণ্ড ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটিৰ যি BEd এণ্ট্ৰেন্স আছে তাত যথেষ্ট সহায় কৰিব বুলি মই আশাবাদী। আহকচোন আমি পোনে পোনে প্ৰশ্নৰ মাজলৈ আগবাঢ়োঁ। আমাৰ প্ৰথম প্ৰশ্নটো আছে, ভাৰতত কেতিয়াৰ পৰা শিক্ষাৰ অধিকাৰ আইন অৰ্থাৎ ৰাইট টু এডুকেশ্যন এক্ট কাৰ্যকৰী কৰা হৈছিল? ভাৰতত কেতিয়াৰ পৰা ৰাইট টু এডুকেশ্যন এক্টখন কাৰ্যকৰী কৰা হৈছিল আমাক সুধিছে ইয়াত। অপশ্যনসমূহ আমাক এনেদৰে দিয়া আছে: 4 আগষ্ট 2009, 5 ছেপ্টেম্বৰ 2010, 4 অক্টোবৰ 2009, 1 এপ্ৰিল 2010। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 1 এপ্ৰিল 2010। আমাৰ পিছৰ প্ৰশ্নটো আছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে? আমাৰ অপশ্যনসমূহ এনেধৰণৰ: 22, 51A, 17, 21A। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, 21A। হয়, ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকল 21A ৰাইট টু এডুকেশ্যনটো এটা মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। আৰু এই প্ৰশ্নটো গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্সত প্ৰত্যেকবাৰেই ৰিপিট হোৱা দেখিবলৈ পোৱা যায়। এইখিনিতে আমি জানিব লাগিব, আৰ্টিকল 21A কোৱা হৈছে কি 6 পৰা 14 বছৰৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব। এইটোৱে হৈছে ৰাইট টু এডুকেশ্যনৰ মূল লক্ষ্য। আমাৰ পিছৰ প্ৰশ্নটো আছে, 6 পৰা 14 বছৰৰ ভিতৰৰ সকলোৰে বাবে শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছে? আমাৰ অপশ্যনসমূহ তলত দিয়া আছে। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 2002 চনত। আমাৰ পৰৱৰ্তী প্ৰশ্নটো আছে, 6 পৰা 14 বছৰৰ ভিতৰৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ বাবে গৃহীত হোৱা সাংবিধানিক সংশোধনী আইনখনৰ নাম কি? আমাৰ অপশ্যনসমূহ দিয়া আছে। ইয়াৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 86 এমেণ্ডমেণ্ট এক্ট। 86 নম্বৰৰ যিখন এমেণ্ডমেণ্ট এক্ট হৈছিলে, সেই এক্টৰ জৰিয়তে কি কৰা হৈছিল? 6 পৰা 14 বছৰৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল। আমি 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আমাৰ 5 নম্বৰ প্ৰশ্নটো আছে, তলৰ কোনখনৰ বাবে শিক্ষাৰ অধিকাৰ আইন অৰ্থাৎ ৰাইট টু এডুকেশ্যন এক্ট প্ৰযোজ্য নহয়? ভাৰতৰ সকলো ৰাজ্যৰ বাবে এই ৰাইট টু এডুকেশ্যন এক্টখন প্ৰযোজ্য হয়, কিন্তু তাৰে কোনোবা এখনৰ বাবে ৰাইট টু এডুকেশ্যনটো প্ৰযোজ্য নহয়। তলৰ কোনখনৰ আমাক সুধিছে উত্তৰটো? আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, জম্মু কাশ্মীৰ। হয়, জম্মু কাশ্মীৰৰ বাবে ৰাইট টু এডুকেশ্যনখন ইমপ্লিমেণ্ট নহয়। আমাৰ পৰৱৰ্তী প্ৰশ্নটো আছে, শিক্ষাৰ অধিকাৰ আইন অৰ্থাৎ ৰাইট টু এডুকেশ্যন এক্টে কিমানৰ পৰা কিমান বয়সৰ শিশুক সামৰি লৈছে? আমি হয়তো ইতিমধ্যে এই প্ৰশ্নটোৰ উত্তৰটো পাইছোঁৱেই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6 পৰা 14 বছৰ। হয়, যিহেতু ৰাইট টু এডুকেশ্যনে 6 পৰা 14 বছৰৰ সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদানৰ কথা উল্লেখ কৰিছে। আমাৰ পিছৰ প্ৰশ্নটো হৈছে, কিমান চনত শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছিল? অপশ্যনসমূহ আপোনালোকে দেখিছেই। আমাৰ শুদ্ধ উত্তৰটো হৈছে 4 আগষ্ট 2009। হয়, 4 আগষ্ট 2009 তাৰিখে আমাৰ শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হৈছিল। এইখিনিতে আমি জানি থ'ব লাগিব, ৰাইট টু এডুকেশ্যন এক্ট কাৰ্যকৰী কৰা হৈছিল 2010 চনৰ 1 এপ্ৰিলৰ পৰা আৰু প্ৰণয়ন কৰা হৈছিল 2009 চনৰ 4 আগষ্ট তাৰিখে। এইকেইটাৰ আপোনালোকে কোনো ধৰণৰ খেলিমেলি নলগাব। এই প্ৰশ্নকেইটা কিন্তু পৰীক্ষাত সঘনাই আহি থকা দেখিবলৈ পোৱা যায়। আমাৰ পিছৰ প্ৰশ্নটো আছে, ৰাইট টু এডুকেশ্যন এক্টৰ মতে এজন শিক্ষকৰ বাবে প্ৰতি সপ্তাহত কাম কৰাৰ নিম্নতম সময় কিমান হ'ব লাগে? এজন শিক্ষকে এটা সপ্তাহত কিমান সময় মানে কাম কৰিব লাগে, আমাক সেইটো সুধিছে। আমাৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 45 ঘণ্টা। হয়, এজন শিক্ষকে গোটেই সপ্তাহটোত 45 ঘণ্টা কাম কৰিব লাগে ৰাইট টু এডুকেশ্যন এক্টৰ মতে। লগতে আমি এটা কথা জানি থ'ব লাগিব, শিক্ষকসকলে কোনো ধৰণৰ ব্যক্তিগত শিক্ষাদান কৰিব নোৱাৰিব। এই বিষয়েও ৰাইট টু এডুকেশ্যন এক্টত উল্লেখ আছে। আমি 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আমাৰ 9 নম্বৰ প্ৰশ্নটো আছে, এই আইনৰ মতে, এই আইন মানে কি কথা কৈছে আমাক? ৰাইট টু এডুকেশ্যন এক্টৰ কথা কৈছে। এই আইনৰ মতে শিশুৰ ঘৰৰ পৰা উচ্চ প্ৰাথমিক অৰ্থাৎ আপাৰ প্ৰাইমেৰী বিদ্যালয়ৰ দূৰত্ব কিমান হ'ব লাগে? ভালকৈ মন কৰিব প্ৰশ্নটো, ইয়াত উচ্চ প্ৰাথমিক বুলি কৈছে। আমাৰ অপশ্যনসমূহ দিছে 3 কিলোমিটাৰ, 8 কিলোমিটাৰ, 2 কিলোমিটাৰ, 1 কিলোমিটাৰ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 3 কিলোমিটাৰ। হয়, উচ্চ প্ৰাথমিক পৰ্যায়ৰ এজন শিশুৰ তেওঁৰ ঘৰৰ পৰা বিদ্যালয়ৰ দূৰত্ব কিমান হ'ব লাগিব? 3 কিলোমিটাৰ হ'ব লাগিব, তাতকৈ বেছি হ'ব নোৱাৰিব। এই বিষয়ে আমাৰ শিক্ষাৰ অধিকাৰ আইনত উল্লেখ আছে। আমাৰ 10 নম্বৰ প্ৰশ্নটো আছে, এই আইনৰ মতে শিশুৰ ঘৰৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ দূৰত্ব কিমান হ'ব লাগিব অৰ্থাৎ লোৱাৰ প্ৰাইমেৰী? আমি অলপ আগত পাইছিলোঁ আপাৰ প্ৰাইমেৰী, এতিয়া আমাক দিছে লোৱাৰ প্ৰাইমেৰী। ৰাইট টু এডুকেশ্যন এক্টৰ মতে এজন শিশুৰ ঘৰৰ পৰা লোৱাৰ প্ৰাইমেৰী বিদ্যালয়সমূহৰ দূৰত্ব কিমান হ'ব লাগিব? আমাৰ অপশ্যনসমূহ দিছে 0.5 কিলোমিটাৰ, 1 কিলোমিটাৰ, 2 কিলোমিটাৰ, 2.5 কিলোমিটাৰ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 1 কিলোমিটাৰ। হয়, লোৱাৰ প্ৰাইমেৰীত কিমান? 1 কিলোমিটাৰ, আৰু আমাক আপাৰ প্ৰাইমেৰীত কিমান বুলি কৈছে? 3 কিলোমিটাৰ। এইকেইটা ভালকৈ মনত ৰাখিব যাতে কোনো ধৰণৰ খেলিমেলি নালাগে। তো ৰাইট টু এডুকেশ্যনৰ ওপৰত হ'ব পৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইকেইটাই আছিল আজি।
পৰৱৰ্তী সময়ত আপোনালোকৰ সহায় হোৱাকৈ বিভিন্ন টপিকসমূহৰ ওপৰত এনেদৰে আমি প্ৰশ্নসমূহ লৈ আহিম। তো যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ষ্টাডি আছাম 365 চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাত আহিবলগীয়া যথেষ্ট প্ৰশ্ন মই এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ ওচৰ চপাই নিম। তো আজিলৈ আহিছোঁ, ধন্যবাদ।